টোপনি আহিব লওঁতে শৰীৰটো হঠাতে জোকাৰি উঠে কিয়? আপুনি শুবলৈ লৈছে, টোপনি আহিবই আৰু ঠিক সেই সময়ত আপোনাৰ শৰীৰটো জোকাৰি উঠিল। কেতিয়াবা এনেকুৱা লাগে যেন ওখ ঠাইৰ পৰা পৰি গ'ল। ভয় নকৰিব, ইয়াক কোৱা হয় হিপনিক জাৰ্ক বা স্লিপ ষ্টাৰ্ট বুলি। ই এটা হঠাৎ হোৱা অনিচ্ছাকৃত মাছল টুইচ, যিটো টোপনি অহাৰ সময়ত বহু মানুহৰে হয় আৰু সাধাৰণতে ই ক্ষতিকাৰক নহয়। কিন্তু সেই মুহূৰ্তত শৰীৰৰ ভিতৰত কি হয়? টোপনি আহিব ধৰাৰ লগে লগে মাংসপেশী লাহে লাহে ৰিলেক্স হ'বলৈ ধৰে। ব্ৰেইন আৰু বডিয়ে সাৰ পাই থকা অৱস্থাৰ পৰা টোপনিলৈ প্ৰৱেশ কৰে। হিপনিক জাৰ্কৰ এটা সম্ভাৱ্য ব্যাখ্যা হ'ল মাংসপেশীৰ হঠাৎ ৰিলেক্সেশ্যনক ব্ৰেইনে কেতিয়াবা পৰি যোৱাৰ দৰে ছিগনেল হিচাপে ভাবি লয়। তাৰ পিছত ব্ৰেইনৰ পৰা মাংসপেশীলৈ হঠাৎ এটা ছিগনেল যায়। মাংসপেশী হঠাতে সংকুচিত হয় আৰু আপোনাৰ শৰীৰটো জোকাৰি উঠে। আৰু এটা ইণ্টাৰেষ্টিং কথা, বেছি চিন্তা, টোপনি কম হোৱা, অতিমাত্ৰা ভাগৰ আৰু বেছি কফি খালেও কিছুমান মানুহৰ ক্ষেত্ৰত এই জাৰ্কছ বেছি পৰিলক্ষিত হয়। সেয়েহে মাজে মাজে এনেকুৱা হ'লে সাধাৰণতে ভয় কৰিব নালাগে। কিন্তু যদি এইটো সঘনাই হয়, টোপনিত নিয়মিতভাৱে ব্যাঘাত জন্মে বা সাৰ পাই থকা সময়তো এনে অনিচ্ছাকৃত মুভমেণ্ট হয়, তেন্তে ডক্তৰৰ পৰামৰ্শ লোৱাটো ভাল। হিপনিক জাৰ্ক টোপনিৰ সময়ত হোৱা এটা অদ্ভুত কিন্তু সাধাৰণ পৰিঘটনা।